नमस्कार मैं मजिद बंधुসকল पलकते चाওক আজি 9টা गुरुत्वपूर्ण खबर। प्रथमটো खबर मियाসকলক দিয়ক পৃথক বিধানসভা। ৰাজ্যত এইবাৰ মিয়াৰ বাবে পৃথক বিধানসভাৰ দাবী উত্থাপন। বিধানসভাত মিয়া মুছলমান বিধায়কৰ সন্মান নাই বুলি তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে আমচু নেতা ৰেজাউল কৰিম চৰকাৰে। অসমত এইবাৰ মিয়াৰ বাবে পৃথক বিধানসভাৰ দাবী উত্থাপন আমচুৰ। মুখ্যমন্ত্ৰীক উভতি ধৰি উত্থাপন কৰিলে পৃথক মিয়াৰ বিধানসভা। মিয়া জনপ্ৰতিনিধিক সন্মানীয় ভোটাৰসকলে নিৰ্বাচন কৰি বিধানসভালৈ পঠিয়াইছে। বিধানসভা কাৰো পৈতৃক সম্পত্তি নহয়, এয়া বিজেপি দলৰ পৈতৃক সম্পত্তি নহয়। বিধানসভাত 126 জন জনপ্ৰতিনিধিয়ে প্ৰতিনিধিত্ব কৰে আৰু ইয়াত কোনেও কাকো বাধা দিব নোৱাৰে। মিয়া নহলে বিজেপি আগুৱাই যাব নোৱাৰে, হেয়া স্পষ্ট হৈ পৰিছে। মিয়াক যদি ইমানে বেয়া পায় তেন্তে মিয়াৰ বাবে সুকীয়া বিধানসভা বনাই দিয়ক। মিয়াসকলক এনেদৰে তুচ্ছ তাচ্ছিল্য কৰি থকা সহ্য কৰা নহ'ব। এই মন্তব্য আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ। পৰৱৰ্তী খবৰ ৰাজ্যৰ ব্যক্তিগত বিদ্যালয়ক লৈ ভয়ংকৰ তথ্য। শিক্ষাৰ্থীৰ ধৰ্ম সলনি কৰা হয় ব্যক্তিগত বিদ্যালয়ত। শিক্ষানুষ্ঠানত ধৰ্ম সলনি কৰাৰ প্ৰক্ৰিয়া গ্ৰহণযোগ্য নহয়। এই সন্দৰ্ভত সদনত ব্যক্তিগত বিদ্যালয়ক লৈ বিস্ফোৰক তথ্য বা বিস্ফোৰক মন্তব্য ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ। ৰাজ্যৰ ব্যক্তিগত বিদ্যালয়ক লৈ ভয়ংকৰ তথ্য। শিক্ষাৰ্থীৰ ধৰ্ম সলনি কৰা হয় ব্যক্তিগত বিদ্যালয়ত। সদনত ব্যক্তিগত বিদ্যালয়ক লৈ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ বিস্ফোৰণ। শিক্ষানুষ্ঠানত ধৰ্ম সলনি কৰাৰ প্ৰক্ৰিয়া গ্ৰহণযোগ্য নহয়। এতিয়াৰ পৰা ব্যক্তিগত শিক্ষানুষ্ঠান পাতিবলৈ হ'লে লাগিব চৰকাৰৰ অনুমতি। ব্যক্তিগত শিক্ষানুষ্ঠান আৰম্ভ কৰাৰ পূৰ্বে গৃহ বিভাগক জনাব লাগিব আয়ৰ উৎস। আৰু প্ৰত্যেক 3 বছৰৰ মূৰে মূৰে ব্যক্তিগত শিক্ষানুষ্ঠান পৰিদৰ্শন কৰিব চৰকাৰে। আৰু ৰাজ্যত এতিয়াৰ পৰা নতুনকৈ খুলিব নোৱাৰিব ব্যক্তিগত মেডিকেল কলেজ। ব্যক্তিগত মেডিকেল কলেজ খোলা সম্পূৰ্ণৰূপে বন্ধ কৰিছে ৰাজ্য চৰকাৰে। বিধানসভাত এই মন্তব্য কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। পৰৱৰ্তী খবৰ কাউণ্টডাউন আৰম্ভ আৰু মাত্ৰ কেইটামান ঘণ্টা। তাৰ পিছতে অৰ্থাৎ 26 মাৰ্চৰ পৰা PMAY ঘৰৰ বাবে ৰাজ্যজুৰি চলিব মহা অভিযান। কেঁচা ঘৰৰ ফটো তুলি জিঅ' টেগিং কৰিলে আপুনি লাভ কৰিব চৰকাৰী ঘৰ। এই সন্দৰ্ভত বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো। ৰাজ্যৰ PMAY ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল ডাঙৰ খবৰ। 26 মাৰ্চৰ পৰা 7 এপ্ৰিললৈকে চলিব ঘৰ লাভৰ বাবে মহা অভিযান। এই মহা অভিযানত প্ৰতিটো কেঁচা ঘৰ থকা পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। আৰু ইয়াৰ বাবে কেঁচা ঘৰৰ ফটো তুলি কৰিব লাগিব জিঅ' টেগিং। 1 এপ্ৰিলত পুনৰ ৰাজ্যৰ 3,80,000 লোকে লাভ কৰিব চৰকাৰী ঘৰ। জীৱিকা সখী বাইদেউসকলে কৰি দিব এই জিঅ' টেগিঙৰ কাম। আৰু পৰ্যায়ক্ৰমে ৰাজ্যৰ সকলো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব এই চৰকাৰী ঘৰ। জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰিব যদিও নিজে অৰ্থাৎ চেল্ফ জিঅ' টেগিঙৰ ব্যৱস্থাও আনিব চৰকাৰে। আপুনি নিজেও কৰিব পাৰিব আপোনাৰ জিঅ' টেগিং। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ পুনৰ বৃদ্ধি কৰা হ'ল সাংসদসকলৰ দৰমহা আৰু পেঞ্চন। 1 লাখ টকাৰ পৰিৱৰ্তে এতিয়াৰ পৰা 1,24,000 টকা দৰমহা পাব প্ৰতিগৰাকী সাংসদে। পুনৰ বৃদ্ধি পালে সাংসদসকলৰ দৰমহা। এতিয়াৰ পৰা সাংসদসকলে 1 লাখ টকাৰ পৰিৱৰ্তে 1,24,000 টকা দৰমহা লাভ কৰিব প্ৰতি মাহে। লগতে সাংসদসকলৰ পেঞ্চন আৰু ভাত্তাও বৃদ্ধি কৰিছে চৰকাৰে। সাংসদসকলৰ দৈনিক ভাত্তা 500 টকা বৃদ্ধি কৰা হৈছে। দৈনিক ভাত্তা এতিয়া 2,000 টকাৰ পৰা 2,500 টকালৈ বৃদ্ধি পাইছে। 5 বছৰৰ পাছত সাংসদসকলৰ দৰমহা বৃদ্ধিৰ সিদ্ধান্ত লোৱা হৈছে। অৱশ্যে এই দৰমহা বৃদ্ধি
2023 চনৰ 1 এপ্ৰিলৰ পৰাহে প্ৰযোজ্য হ'ব। এই সিদ্ধান্তৰ পূৰ্বে সাংসদসকলৰ পেঞ্চন আছিল 25,000 টকা, এতিয়া 31,000 টকালৈকে বৃদ্ধি কৰা হৈছে। একেদৰে দুবাৰ বা তিনিবাৰ সাংসদ হোৱাসকলৰ অতিৰিক্ত পেঞ্চন 2,000 টকাৰ পৰা 2,500 টকালৈকে বৃদ্ধি কৰা হৈছে। উল্লেখযোগ্য যে সাংসদসকলে পূৰ্বৰে পৰা ফোন আৰু ইণ্টাৰনেট ব্যৱহাৰৰ বাবে বাৰ্ষিক ভাত্তা লাভ কৰে। ইয়াৰ উপৰিও সাংসদে নিজৰ লগতে পৰিয়ালৰ বাবে প্ৰতি বছৰে 34খন বিনামূলীয়া ঘৰুৱা বিমানৰ সুবিধা আৰু যিকোনো সময়তে প্ৰথম শ্ৰেণীৰ ৰেলযাত্ৰাৰ সুবিধাও লাভ কৰে। সাংসদসকলে প্ৰতি বছৰে 50,000 বিনামূলীয়া বিদ্যুৎ ইউনিট আৰু 4,000 কিলোলিটাৰ পানীৰ সুবিধা লাভ কৰে। তেওঁলোকৰ বাসগৃহ আৰু বসবাসৰ ব্যৱস্থা চৰকাৰৰ তৰফৰ পৰা কৰা হয়। মুঠতে সাংসদসকলে এনেদৰে বহুতো সুবিধা লাভ কৰে চৰকাৰৰ পৰা। পৰৱৰ্তী খবৰ, পুনৰ হলঠেকত পৰিছে মোদী চৰকাৰ। ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে দিল্লীত লাখ লাখ মুছলমানে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত এইবাৰ দেশজুৰি হাল্লাবল কৰিব মুছলমানসকলে। 26 আৰু 29 মাৰ্চত বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিব দেশৰ কোটি কোটি মুছলমানে। এই ঘোষণা কৰিছে অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ডে। উঠাই লওক ৱাকফ সংশোধনী বিধেয়ক, মোদী চৰকাৰলৈ এই আহ্বান অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ডৰ। আৰু এই বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ একগোট হৈছে দেশৰ সকলো বিৰোধী দল আৰু চৰকাৰত থকা মুছলমান মন্ত্ৰী বিধায়কসকল। 29 মাৰ্চত বিজয়ৱাড়াত ৰাজ্যিক বিধানসভাৰ সন্মুখত বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিব কোটি কোটি মুছলমানে। হলঠেকত পৰিছে মোদী চৰকাৰ, বিমোৰত পৰিছে বিজেপি। ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে একগোট হৈছে বিৰোধী কেইবাটাও ৰাজনৈতিক দল। দেওবাৰে ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে দেশজুৰি আন্দোলন ঘোষণা কৰিছে অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ডে। অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ডৰ কাৰ্যালয় সচিব মহম্মদ ভাকুৰ উদ্দিন লতিফিয়ে এই সন্দৰ্ভত জাৰি কৰিছে বিবৃতি। 17 মাৰ্চত দিল্লীত বিশাল আৰু সফল প্ৰতিবাদৰ পিছত এইবাৰ দেশজুৰি আন্দোলন ঘোষণা কৰিছে অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ডে। মুছলিম পাৰ্চনেল ল' বৰ্ডৰ মুখপাত্ৰ আৰু আহ্বায়ক SQR ইলিয়াছে সকলো মুছলমান সংগঠনক এই প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছে। নাগৰিক সমাজ গোট আৰু দলিত, আদিবাসী, OBC আৰু অন্যান্য সংখ্যালঘু সম্প্ৰদায়ৰ নেতাসকলৰ প্ৰতি বৰ্ডৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ডে। 26 মাৰ্চত পাটনা আৰু 29 মাৰ্চত বিজয়ৱাড়াত ৰাজ্যিক বিধানসভাৰ সন্মুখত বৃহৎ প্ৰতিবাদী অৱস্থানৰ পৰিকল্পনা মুছলিম পাৰ্চনেল ল' বৰ্ডৰ। আৰু ইয়াকে লৈ এতিয়া পুনৰবাৰ হলঠেকত পৰিছে মোদী চৰকাৰ। চৌদিশৰ পৰা হেঁচা আহিছে মোদী চৰকাৰৰ ওপৰত। সমাজবাদী পাৰ্টি TMC, শিৱসেনা, উদ্ধৱ ঠাকৰে গোট, RJD, ঝাৰখণ্ড মুক্তি মৰ্চা DMK, আকালি দল, AIMIM, NCP, UIML লগতে জমিয়ত উলমাই হিন্দ আৰু জামাতি ইছলাম হাদিত এইসমূহ দল একগোট হৈছে। লগতে চিয়াকব বৰ্ড আৰু অঞ্জুমান হাইদাৰ কলভিয়ান মৰ্চা এই সকলোবোৰ একগোট হৈছে এতিয়া। ইফালে এই সিদ্ধান্ত সলনি কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছে চৰকাৰৰ অংশীদাৰিত্ব মুছলমান মন্ত্ৰীসকলো। অৰ্থাৎ চৰকাৰত থকা মুছলমান মন্ত্ৰীসকলেও চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছে এই বিধেয়কখন বাতিল কৰিবলৈ। জমিয়ত উলমাই হিন্দ আৰু অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ডে অনবৰতে কৰি আছে এই সন্দৰ্ভত আলোচনা। চৰকাৰে ৱাকফ বিধেয়কত 40টা সংশোধন কৰি ৱাকফ বৰ্ডক দুৰ্বল কৰিব বিচাৰিছে, কিন্তু কোনো পধ্যে মানি লোৱা নহ'ব এই ৱাকফ সংশোধনী বিধেয়ক। এই মন্তব্য কৰিছে অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ডে। পৰৱৰ্তী খবৰ, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব বিধায়ক নুৰুল হুদা। বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল বিধানসভাৰ উপাধ্যক্ষ নোমল মুমিনৰ। যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে বিধায়ক নুৰুল হুদা। নুৰুল হুদাৰ বিৰুদ্ধে এইবাৰ দিছপুৰ থানাত এজাহাৰ দাখিল বিধানসভাৰ উপাধ্যক্ষ নোমল মুমিনৰ। উল্লেখযোগ্য যে বিধানসভা চৌহদতে নোমল মুমিনক আক্ৰমণ কৰিছিল কংগ্ৰেছী বিধায়ক নুৰুল হুদাই। আৰু এই সন্দৰ্ভত নিশা দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে বিধানসভাৰ উপাধ্যক্ষগৰাকীয়ে। পৰৱৰ্তী খবৰ, পঞ্চায়ত নিৰ্বাচনক লৈ বৃহৎ সিদ্ধান্ত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বৰ্ডৰ।
পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতে প্ৰকাশ পাব হায়াৰ ছেকেণ্ডাৰী প্ৰথম বৰ্ষৰ পৰীক্ষাৰ নতুন সময়সূচী। উল্লেখযোগ্য যে প্ৰশ্নকাকত ফাদিলৰ বাবে স্থগিত ৰাখিছিল হায়াৰ ছেকেণ্ডাৰী প্ৰথম বৰ্ষৰ কেইবাটাও বিষয়ৰ পৰীক্ষা। আৰু এই সন্দৰ্ভত এইবাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ডে। ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণাৰ পাছত প্ৰকাশ পাব হায়াৰ ছেকেণ্ডাৰী প্ৰথম বৰ্ষৰ এই পৰীক্ষাৰ নতুন সময়সূচী। পৰৱৰ্তী খবৰ, আপুনিও গুৱাহাটীত IPL খেল চাম বুলি ভাবিছে নেকি? যদি আপুনিও গুৱাহাটীত IPL খেল চাম বুলি ভাবিছে তেন্তে আপুনি মানিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম। ষ্টেডিয়ামত প্ৰৱেশ কৰাৰ সময়ত আপুনি কেইবাটাও নীতি নিয়ম মানি চলিব লাগিব। এইবাৰ কি কি নীতি নিয়ম বান্ধি দিছে চাওঁ আহক। ষ্টেডিয়ামত প্ৰৱেশ কৰোঁতে মোবাইল আৰু মানি বেগৰ বাহিৰে আপুনি নিব নোৱাৰিব অন্য কোনো সামগ্ৰী। আৰু ষ্টেডিয়ামৰ ভিতৰত দৰ্শকৰ বাবে খোৱা পানী বিনামূলীয়াকৈ যোগান ধৰিব। এই খোৱা পানী যোগান ধৰিব অসম ক্ৰিকেট সন্থাই। টিকটৰ হাৰ্ড কপি অবিহনে কোনো দৰ্শকক প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব ষ্টেডিয়ামত। আৰু 7:30 খেলৰ বাবে 4:30 বা তাৰ আগতে খোল খাব প্ৰৱেশদ্বাৰ আৰু আপুনি সেই সময়ত ষ্টেডিয়ামত প্ৰৱেশ কৰিব লাগিব। প্ৰতিটো ষ্টেণ্ডত দৰ্শকৰ বাবে থাকিব খোৱা পানীৰ ব্যৱস্থা। আৰু 34,000 দৰ্শকৰ বাবে 6খন প্ৰৱেশদ্বাৰৰ ব্যৱস্থা কৰিছে অসম ক্ৰিকেট সন্থাই। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ আন এক শোকাবহ ঘটনা। বিলত গা ধুবলৈ গৈ মৃত্যু হৈছে 2 কিশোৰৰ। এইবাৰ নলবাৰীৰ মোকালমোৱাৰ বৰতলাত শোকাবহ ঘটনা। কাঁচকুৰা বিলত গা ধুবলৈ গৈ মৃত্যু হৈছে 2 কিশোৰৰ। মৃত কিশোৰদ্বয় হৈছে ক্ৰমে পাৰ্থপ্ৰতিম বৰ্মন আৰু অংকুৰ বৰ্মন। কিশোৰ দুজন ক্ৰমে অষ্টম শ্ৰেণীৰ এগৰাকী, আন এগৰাকী মেট্ৰিক পৰীক্ষাৰ্থী আছিল। পৰৱৰ্তী খবৰ, উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ প্ৰশ্নকাকত ফাদিলক লৈ গোচৰ ৰুজু CIDৰ। 6/25 ধাৰাত গোচৰ পঞ্জীয়ন CIDৰ। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে প্ৰশ্নকাকত ফাদিল হোৱা বিদ্যালয়ৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ। আৰু এই সন্দৰ্ভত ইতিমধ্যে গোচৰ পঞ্জীয়ন কৰিছে CIDয়ে। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ সংঘটিত হৈছে আন এক শোকাবহ ঘটনা। আৰক্ষীৰ ব্যক্তিগত গাড়ীৰ খুন্দাত প্ৰাণ গ'ল যুৱতীৰ। থিতাতে মৃত্যু হৈছে চয়নিকা ৰয় নামৰ 27 বছৰীয়া যুৱতীগৰাকীৰ। যান বাহন আৰক্ষী নীলেশ্বৰ মেধিৰ গাড়ীয়ে মহতিয়াই নিলে চয়নিকাক। বঙাইগাঁও চহৰৰ পাগলা স্থানত এই শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। পৰৱৰ্তী খবৰ, অৱশেষত মুকলি আকাশৰ তললৈ ওলাই আহিল USTMৰ স্বত্বাধিকাৰী মহবুবুল হক। 11 দিন ধৰি তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত আছিল মহবুবুল হক। আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰাৰ পিছতে অৱশেষত মুকলি আকাশৰ তললৈ ওলাই আহিল USTMৰ আচাৰ্য মহবুবুল হক। পৰৱৰ্তী খবৰ, এইবাৰ চলন্ত ৰেলত যুৱতীক ধৰ্ষণৰ চেষ্টা। ৰেলৰ মহিলা ডবাত যুৱতীৰ সৈতে অচিনাক্ত লম্পট যুৱকৰ কুকৰ্মৰ অপচেষ্টা। আৰু জীৱন ৰক্ষাৰ বাবে চলন্ত ৰেলৰ পৰা জাপ দিলে এগৰাকী যুৱতীয়ে। এইবাৰ চলন্ত ৰেলত যুৱতীৰ সৈতে ভয়ংকৰ ঘটনা। জীৱন ৰক্ষাৰ বাবে চলন্ত ৰেলৰ পৰা জঁপিয়ালে এগৰাকী যুৱতীয়ে। ৰেলৰ মহিলা ডবাৰ নিৰ্জন কোঠাত যুৱতীৰ সৈতে ধৰ্ষণৰ অপচেষ্টা। এজন অচিনাক্ত যুৱক প্ৰৱেশ কৰি যুৱতীগৰাকীৰ সৈতে ভয়ংকৰ কাণ্ডৰ অপচেষ্টা কৰে। আৰু জীৱন ৰক্ষাৰ বাবে ৰেলৰ পৰা জঁপিয়াই গুৰুতৰভাৱে আহত হৈছে যুৱতীগৰাকী। ব্যক্তিগত কামত মেটচালৰ পৰা ছিকুণ্ডাৰাবাদলৈ গৈছিল যুৱতীগৰাকী। আৰু হায়দৰাবাদৰ আলুৱাল ষ্টেচনত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। যুৱতীগৰাকীৰ দাবী, অপকৰ্মৰ চেষ্টা কৰা যুৱকজনৰ বয়স প্ৰায় 25 বছৰ। আৰু ৰেলত উঠাৰ পিছতে যুৱতীগৰাকীক অশ্লীল প্ৰস্তাৱ দিয়ে লম্পটটোৱে। আৰু যুৱতীগৰাকীয়ে সেই সময়ত নিজকে বচাবলৈ জাপ দিয়ে চলন্ত ৰেলৰ পৰা। এই ঘটনাত মূৰ, হাত আৰু কঁকালত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে যুৱতীগৰাকী। আৰু সেই সময়ত ষ্টেচনৰ আন যাত্ৰীসকলে যুৱতীগৰাকীক উদ্ধাৰ কৰি ভৰ্তি কৰে চিকিৎসালয়ত। আৰু যুৱতীগৰাকীৰ অভিযোগৰ ভিত্তিত এতিয়া ৰেল আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ আৰু আৰম্ভ কৰিছে তদন্ত।